Hello everyone, so reasoning or যেটো part আছে Azmol Super 48 এটো phase 2 2025 or যেটো exam এটো আমি এতিয়া সো যিমান কেটা reasoning চাইছো গোটেই কেটা reasoning তো almost মানে concept তো similar থাকে সো এটো phase 3 এর কারণে হোক phase 4 or phase next year এর কারণে মানে reasoning তো এটো প্যাটার্ন তো চাই গেলে হল বাস বহুত কোশ্চেন তে কমন পড়িব জাস্ট ভিতৰৰ কেটা নিউমেৰিকেল বেলেগ বেলেগ থাকিব পাৰে বাট কোশ্চেন প্যাটাৰ্ন তো সেম হয় জাস্ট আইডিয়া কেটা হেলুৱা ৰিজনিংৰ কাৰণে মানে সিলেকশন তো ৰখি যায় ওকে সো ফার্স্ট কোশ্চেন তোৰ পৰা এতিয়া স্টার্ট কৰো এইটো হল আমাৰ বুকলেট আমাৰ বি সিরিজ হয় তে কোশ্চেন তো উল্টা পুল্টা থাকিব পাৰে বাট কোশ্চেন খিনি মিলালে চালে হল যে এনসার তো সেমে হ'ব ন এইটো হল বুকলেট বি সিরিজ ওকে 121 ৰ পৰা স্টার্ট হয় ৰিজনিং অৰ পার্ট 2 if the number 1 and 2 interchanging and 3 and 4 change place also symbol into and divide find the value of this এইটো এক্সপ্ৰেশন যে আছে এইটো তাৰ মানে কি কৈছে আমি যদি লিখো ফার্স্টত কি আছিল 1 to 1 আৰু 2 লগত ইন্টারচেঞ্জ হৈছে হল নেক্সট টু 3 আৰু 4 লগত ইন্টারচেঞ্জ হৈছে আৰু চেঞ্জ হৈছে ইনটু ঠাইত ডিভাইড হৈছে ডিভাইডেড ঠাইত ইনটু হৈছে তাৰ মানে এইটো যাই কিনে আমাৰ কি হ'ব ডিভাইড হ'ব ওকে আৰু এইটো যাই কিনে আমাৰ ইনটু হ'ব সো ফাইনাল এক্সপ্ৰেশনটো আমাৰ কেনেকুৱা হ'ব সো 2 প্লাস 3 ঠাইত 4 আহিব 4 ইনটু আছে ডিভাইড হ'ব তাৰ পিছত 4 ডিভাইড সরি ওকে 4 ইন তাৰ পিছত 2 আছে 2 যাইত আমাৰ কি হ'ব 1 আহিব তাৰ পিছত ডিভাইড আছে ইনটু হ'ব এই ইয়াৰ জায়গাত কি আহিব 3 আহিব ওকে সো এইটো হল আমাৰ এক্সপ্ৰেশনৰ ভ্যালুটো আমাৰ লাগে ওকে সো আমি কি জানিছিলো বদমাস এইটো বদমাস রুলটো ইউজ কৰিব লাগিব এই বদমাস রুল ইউজ নকৰিলে এইটো মানে মিস্টেক হৈ যাব আগতে ব্ৰেকেট ওপেন ডিভাইড আহিছে সো ডিভাইড পার্টটো আগত কৰিব লাগিব সো 2 প্লাস 4 by 1 মানে 4 হ'ব ইনটু 3 মাল্টিপ্লিকেশন তাৰ পিছত এডিশন তাৰ পিছত সাবট্ৰেকশন এটো কি হ'ব 2 প্লাস 12 যাই কেনে কিমান হ'ব 40 is my answer সো অপশন কোড আছে অপশন যে 3 আছে এটা আমাৰ কারেক্ট হ'ব ওকে সো কেনেকে হল এনেকে হল ওকে নেক্সট কোশ্চেন আৰু কোনবা যদি এটো পিডিএফ লাগে বুলি কৈছে লাগে তেতিয়া মানে এটো এনেকেই থাকিব জাস্ট খালি এটো নম্বৰত হোৱাটসঅ্যাপ কৰি দিলে হল 8638269152 ওকে সবকে দি দিম ডোন্ট वरी সো এইটো নম্বৰত হোৱাটসঅ্যাপ কৰিলে হল ওকে তাৰ পিছত 122 নম্বৰ কোশ্চেন put the proper symbol addition subtraction multiplication division in the blank space find the repetition এইটো যেটো আমাৰ এক্সপ্ৰেশন আছে এইটো ইকুয়াল টু 0 কেতিয়া হ'ব কোড কি বহলে আমাৰ হ'ব ওকে এতিয়া আমি কি কৰিম এতেও আমাৰ কি হ'ব বদমাস রুল ইউজ হ'ব এতিয়া চোৱা এই দুটা মিলি যদি আমি কি কৰো এতে যদি মই প্লাস দিও 21 এতে যদি মই ডিভাইড দিও 3 হ'ব সো মাইনাস আছে মাইনাস এতে যদি মই ডিভাইড দিও সো এতে মাইনাস দিম এতে যদি ডিভাইড দিও 15 ডিভাইডেড বাই 5 3 হ'ব 3 minus 3 is 0 সো মই কি দিলু প্লাস ডিভাইড মাইনাস ডিভাইড সো কত আছে প্লাস ডিভাইড মাইনাস ডিভাইড ইজ মাই আনসার জাস্ট মানে থিংক কৰা না ইকুয়াল টু 0 লাগে ওকে হৈ যাব তাৰ পিছত এটো এটা ইকুয়েশন দি আছে আমি ইনটু কৰিছো প্লাস কৰিছো এতে এইটো ডলাৰৰ সিম্বল আৰু হেছৰ সিম্বল is equal to 8 that means মই যদি 4 into 4 কৰো ওকে 4 into 4 হেছৰ জায়গা ডিভাইড কৰিলো 2 is equal to 8 হ'ব মানে 16 divided by 2 equal to 8 that means হেছৰ জায়গাত আমি কি বহাইছো মানে ডলাৰৰ সিম্বল মানে আমি কি কৰিছো ইনটু আৰু হেছৰ সিম্বল মানে আমি কি কৰিছো ডিভাইড ওকে সো এতেও ইনটু কৰিছো 3 8 যা 24 ডিভাইড 2 equal to 12 হৈছে সো ডলাৰৰ সিম্বলত আমি কি কৰিম ইনটু কৰিম হেছত ডিভাইড কৰিম ওকে সো আমি কি পাম আগত ডিভাইড বদমাস রুলৰ কাৰণে ডিভাইড 7 into 6 divide 3 equal to 2 equal to 40 so 40 is my answer option কত আছে option যেটো 3 আছে এটো আমাৰ কারেক্ট আনসার এটো 123 কোশ্চেন option যেটো 3 আছে এটো আমাৰ কারেক্ট আনসার ওকে এইটো চোৱা এইটো অলপ ডাঙৰ কোশ্চেন
এইখিনি মুছি দিওঁ ওকে 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 এইখিনি মুছি দিওঁ এইটো অলপ ডাঙৰ কোৱেশ্চন এ ফেমিলি কনসিষ্ট অফ 6 মেম্বাৰ 6টা মেম্বাৰ আছে এনেকুৱা আছে তাৰপিছত ৰিলেশ্যন কিবা কিবি আছে ইয়াৰে এনসাৰটো মই ডাইৰেক্টলি কৈ দিছোঁ এইটো হ'ল 124 কিউ ইউ আছে নেকি ইয়েছ কিউ ইউ আছিল চাগে ওকে আৰু যদি কোনোবাৰ পিডিএফ লাগে সেইটো হোৱাটছআপ মাৰি দিলে হ'ল এইটোৱে আমাৰ সেইটো হ'ল এনসাৰটো অপশ্যন 3 যিটো আছে এইটো কাৰেক্ট হয় ওকে তাৰপিছত 125ত এইটো ওকে এইটো কোৱেশ্চনটো অলপমান ট্ৰিকি আছে চ' যিটো আমাৰ 2 to the power x is equal to 4 to the power y is equal to 8 to the power z হৈ আছে চ' ইয়াৰ পৰা 2 to the power x is equal to 2 square whole to the power y is equal to 2 cube whole to the power z a to the power m bracket n is equal to আমি কি পাইছিলো a to the power m into n পাইছিলো okay সেইটো ফৰ্মুলা এইটো 2 to the power x equal to 2 to the power twice y is equal to 2 to the power 3z okay তেনেকা আছে ইয়াৰ পৰা আমি কি কৰিব পাৰিম x is equal to twice y is equal to 3z that means x equal to twice y comma x equal to 3z okay অকল y এর ভ্যালু এর পৰা মই y এর ভ্যালু এর পৰা x by 2 পাম আৰু z এর ভ্যালু এর পৰা x by 3 পাম ওকে এখিনি বুজি পালো অলপমান কেনেকুৱা লেতেৰা যেন লাগিছে ওকে 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 হ'ব একো নাই ওকে 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 এইটো 4ক মই 2 স্কয়ার লিখিছো এইটোক মই 2 কিউব লিখিছো তাৰ পিছত পাৱাৰ বিলাক এইটো ইকুৱেল টু এইটো ইকুৱেল টু এইটো দিছো বাস হল এখিনি মুছি দিও ওকে এতিয়া মই এই এক্সপ্ৰেশনটো লম তাৰ পিছত বেলেগবোৰ কৈ দিম এতিয়া আমাৰ লাগে কি এইটো লাগে 1 বাই এইটো কত কৰা যায় 1 by 2x ওকে ওকে এটি লিখি লও 1 by 2x plus 1 by 4y plus 1 by 4z okay just এইটো লৈ যাও একদম ভালকে কৰি দিও এই কিবা ওকে ওকে সো ওকে এখিনি আমি পালো তাৰ মাজত এইটো হল আমাৰ y equal to আৰু এইটো হল আমাৰ z equal to এই দুটা ভ্যালু লাগে ওকে ইয়াতে খালি 1 by twice x plus 1 by 4 into y y এর ভ্যালু হল x by 2 plus 1 by 4 into z z এর ভ্যালু হল x by 3 ওকে এখিনি is equal to আমাৰ কিমান আছিল মেবি 4 আছিল ওকে সো ইয়াৰ পৰা 1 by twice x plus 1 by এইটো কাটিলে আমি 2 কৰিব পাৰি এতেও কি twice x plus এইটো ডিভাইড হৈছে পুরোগুলো পূরণ হ'ব 4x is equal to 4 এতিয়া মই LCM লম 4x এতে হ'ব 2 plus 2 plus 3 is equal to 4 so 7 by 4x is equal to 4 is equal to 7 is equal to 16x is equal to x equal to 7 by 16 is my answer x এর ভ্যালু যেটো 7 by 60 হবো সেটো কোড অপশন কোনটোত আছে x এর ভ্যালু 7 by 16 ওকে 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 আচ্ছা আচ্ছা এইটো অপশন যেটো 1 আছে এইটো x এর ভ্যালু 7 by 16 is my answer ওকে তার পিছত 126 নাম্বার যেটো কোশ্চেন আছে which word will best ওকে সো মাজতে কল আহিছিল সো 126 এর পর আমি কি হইছিল ডিসকানেক্ট হইছিল ওকে এতিয়া আমি which word will be the best complete the relation between the below okay so amar Japan green Pleasant aru India okay etu green Pleasant is the national bird of Japan okay Indian national bird to ki asil peacock is my answer okay etu simple hoy ase okay so when a natural number n divides by 4 the remainder will 3 okay যেতিয়া এটা ন্যাচারাল নাম্বার n ক আমি যদি ডিভাইড কৰো 4 দি আমি কি পাও রিমাইন্ডার কি পাম 3 পাম দ্যাট মিন্স আমার এই n
কেনেকুৱা ফৰ্মত আছে 4k + 3 এইটো ফাৰ্ষ্ট চেপ্টাৰৰ নিচিনা 4k + 3 হৈ আছে তাৰপিছত what will be remainder when twice n + 3 is divisible by 4 যদি আমি twice n + 3 যদি 4 এদি ডিভাইড কৰো তেতিয়া ৰিমাইন্ডাৰ কেনেকুৱা হ'ব ইয়াতে খালি আমি কি কৰিম n ৰ ঠাইত জাস্ট আমি এইটো পুট কৰিম এইটো ফৰ্ম আমি পুট কৰিম এইটো পুট কৰি তাৰ পিছত ৰিমাইন্ডাৰ কি পাম আমি চাই আহো ওকে সো ওকে ফাৰ্ষ্ট n আমাৰ এনেকুৱা তাৰ পিছত এইটো এতিয়াকে আমি কি কৰিম সো twice n + 3 is equal to 2 into n ৰ জাগাত 4k + 3 + 3 হৈ যাব এইটো equal to 8k + 6 + 3 is equal to 8k plus 9 9ক আমি লিখিব পাৰি 8 plus 1 এইটো সব এই গোটেইখিনি আমাৰ কি 4 এদি ডিভাইড হ'ব মানে 8 into k plus 2 plus 1 so 8k dash plus 1 ফৰ্মত হ'ব so এতে ৰিমাইন্ডাৰ কিমান 1 so answer is my 1 এটো এনেকৈ কৰিব লাগে ওকে মানে এটো ফাৰ্ষ্ট চেপ্টাৰৰ পৰা দিছে ক্লাছ 10 ৰ তাৰ কনসেপ্ট বেসিস হৈ আছে a equal to bq plus r ফৰ্মত হৈ আছে এটো ওকে তাৰ পিছত এটো কি হল 127 হৈ গেল এটো 128 নাম্বাৰ কোৱেশ্চন in a 200 meter race p beats q by 30 meter or 7 second okay so what is p time over the courses okay যদি 200 মিটাৰ দৌৰত পিয়ে কিয়ক 35 মিটাৰ বা 7 সেকেন্ডত পৰাস্ত কৰে এই ক্ষেত্ৰত পিৰ সময় কিমান লাগে তে পিৰ সময়টো আমাৰ উলাব লাগে ওকে সো এটো উলাও পিৰ সময় এইটো কেনেকৈ আহিব ওকে সো পিৰ সময় ওকে পিৰ সময়ৰ কাৰণে আমি কি কৰিব লাগিব এটো অলপমান জাস্ট চেক কৰিব লাগিব ওকে এতিয়া 7 সেকেন্ডত কি কিমান কভাৰ কৰে ওকে 7 সেকেন্ডত পিয়ে কিমান কভাৰ কৰে 35 মিটাৰ ওকে 7 সেকেন্ডত তে পিৰ স্পিডটো কিমান হ'ব পিৰ স্পিড হ'ব ওকে 7 সেকেন্ডত কিউয়ে কভাৰ কৰে নট পি ওকে 7 সেকেন্ডত কিউয়ে কভাৰ কৰে 35 মিটাৰ এতিয়া স্পিড অফ কিউ is equal to distance upon time 35 divided by 7 is equal to 5 meter per second per secondত ইমান যায় কি কোনে যায় কিউয়ে যায় ওকে সো কিউয়ে কিমান ডিসটেন্স কভাৰ কৰিব এটো মুছি দিও এটো নালাগে সো কিউয়ে ডিসটেন্স কিমান যাব 200 মিটাৰ যাব কিমান সেকেন্ডত পার সেকেন্ডত কিমান যায় 5 মিটার পার সেকেন্ড অর্থাৎ কিমান 40 সেকেন্ড লাগিব যেটো কিউৰ টাইম লাগিব কিউ টেক্স টাইম is equal to 40 এতিয়া p কিমান লব 40 minus 7 এইটো 7 মিটাৰত কম লাগে so 33 second is my answer option যেটো 4 আছে এটো কারেক্ট হ'ব ওকে ডাইরেক্ট কি কৰিম 7 এদি 35 ক ডিভাইড কৰিম 5 মিটাৰ পাৰ সেকেন্ড 1 সেকেন্ডত 5 মিটাৰ যায় টোটাল ডিসটেন্স কিমান আছিল 200 divided by 5 40 সেকেন্ড কোনে লৈছে কিউ লৈছে পি কিমান লব 7 সেকেন্ড কম লব 33 সেকেন্ড is my answer okay so এই কোডিং ডিকোডিং টু আহিব এটো 120 নাম্বাৰ if rope is coded as 626825 okay এটো কেনেকৈ হৈছে okay আরোর জায়গাত 6 ওর জায়গাত 8 পির জায়গাত 2 ইর জায়গাত 1 দেন সির জায়গাত আছে 7 এইচর জায়গাত আছে 3 এর জায়গাত আছে 4 আয়ের জায়গাত আছে 5 আৰু আরোর জায়গাত আছে 6 তেতিয়া হলে সির জায়গাত কি আছে সির জায়গাত আছে 7 আর আরোর জায়গাত কি আছে 6 আছে এর জায়গাত কি আছে
এত আছে এইটো 4 তাৰ পিছত পিৰ জায়গাত কি আছে এটো চাব লাগিব পি এইটো 2 আছে ওকে তাৰ পিছত ইৰ জায়গাত কি আছে ওকে ইৰ জায়গাত 1 আছে 76421 কোনটো অপশন যেটো 2 আছে এটো কারেক্ট এটো কোডিং আৰু ডিকোডিং বুলি কয় এটো কোডিং সিস্টেম ইম্পৰ্টেন্ট আছে নেক্সটতে এটা আহিব এইটো মই চোৱা নাই এইটো অলপ মানে কিবা নর্থ সাউথ কিবা কিবি হৈছে এইটো ওকে তাৰ পিছত 131 নম্বৰ কোৱেশ্চনটো চোৱা যেটো লেটাৰ আছে এই লেটাৰটো আমি এটা মিৰৰৰ প্লেন মিৰৰৰ সন্মুখত থৈ দিছো এতিয়া প্লেন মিৰৰৰ সন্মুখত থলে এই সিটো উল্টা হ'ব কেনেকৈ হ'ব চোৱা এইটো ইমেজটো এনেকৈ ফৰ্ম হ'ব এনেকৈ হ'ব L2 এইটো তলফালে আহিব আৰু বাকি এনেকৈ থাকিব এনেকৈ হ'ব K2 এনেকৈ হ'ব K2 কেনেকৈ হ'ব K জাস্ট খালি এনেকৈ থাকি এনেকৈ হ'ব B2 এনেকৈ হ'ব C2 এনেকৈ হ'ব 8 এনেকৈ হ'ব Z2 সেম টু সেম থাকিব ওকে এইটো হ'ব আমাৰ মিৰৰৰ ইমেজ এইটোৰ লগত কোনটো মিলিছে সো সবে কিন্তু এইটো দিয়ে এইটো নহয় কিন্তু এইটো কেটো উল্টা সাইড আছে সো এইটো অপশন মার্কার লগত মিলব অপশন যেটো 4 আছে এটোৰ লগত মিলিব এটো প্লেন মিৰৰৰ ইমেজটো ওকে তাৰ পিছত 132 নম্বৰ কোৱেশ্চন ফাইন্ড দা অড ওয়ান আউট ওকে সো অড ওয়ান আউট অমিলটো বাছিলো কোহিমা ইম্ফল গুৱাহাটী দিছপুৰ ওকে দিছপুৰৰ ক্যাপিটাল হয় ইম্ফলৰ ক্যাপিটাল হয় কোহিমাও ক্যাপিটাল বাট গুৱাহাটী ইজ নট ক্যাপিটাল আৰু এটা ওয়েট এটা ওয়ার্ড ওয়ান কি এতে কোহিমাত 6 লেটার আছে ইম্ফলতো 6 লেটার আছে দিছপুৰতো 6 লেটার আছে সো গুৱাহাটীত 8 সো এইটো অপশন দুটা ওয়েট আমি কৰিব পাৰি ওকে তাৰ পিছত ওকে এইটো এনসার গুৱাহাটী ওকে তাৰ পিছত এইটো এটা সিরিজ আছে এই সিরিজৰ নেক্সট সিরিজটো আমাৰ কি হ'ব তাৰ কাৰণে আমি অলপমান মানে এতে পুৰা অলপমান ব্ৰেইন ইউজ কৰিব লাগিব সিরিজটো ডিফারেন্স তাৰ পিছত এড কৰিছো না কি কৰিছো হেবোৰ হেই কৰিব লাগিব তাৰ পিছতে আমাৰ ওলাব এতিয়া চোৱা মোৰ এনালাইসিসটোত এইটো ওলাইছে কি যে ফাৰ্ষ্টত আমাৰ কি আছে ওকে ওকে এইটো এতেই কৰো 148 আছে 148 আৰু 150 ৰ মাজত ডিফাৰেন্সটো কিমান 2 আৰু 150 আৰু 1 ই মানৰ মাজত ডিফাৰেন্সটো কিমান 6 ইয়াৰে মাজত ডিফাৰেন্সটো কিমান 12 ওকে তাৰ পিছৰ নাম্বাৰটো কি হ'ব এতিয়া আৰু এটা চাম 2 আৰু 6 ৰ ডিফাৰেন্স 4 হ'ব 6 আৰু 12 ৰ ডিফাৰেন্স 6 হ'ব এই যেটো আমি সিকোয়েন্স পালো এইটো সিকোয়েন্স আমি পালো 4 6 নেক্সট কি হ'ব 8 হ'ব ওকে এতিয়া চোৱা 2 আৰু 4 যদি মই এড কৰো 6 পাম yes 6 আৰু 6 যদি মই এড কৰো 12 পাম 12 আৰু 8 যদি এড কৰো আমি কিমান পাম 20 পাম 20 লগত এইটো এড কৰিম এতিয়া 168 plus 20 188 is my answer option D যেটো আছে এটো কারেক্ট আনসার ওকে এইটো সিরিজত হৈ আছে ওকে তাৰ পিছত এনেকুৱা এটা এটো বেন ডায়াগ্রাম বুলি কয় এটো ডায়াগ্রাম সিস্টেম এটা আহিবই এটো নাহিলে বেলেগ এটা কোৱেশ্চন আহিব সো এটো জানাটো বহুত দৰকাৰ ওকে সো ইয়াতে কোৱেশ্চনটো পঢ়ি লও ওকে ফলোইং ফিগার the circle represent the people of who prepare Pepsi এইটো আমাৰ পেপসি ওকে তাৰ পিছত স্কোয়ার রিপ্রেজেন্ট এইটো স্কোয়ারে রিপ্রেজেন্ট কি কৰে all the people of prepare cake okay তাৰ পিছত the triangle represent the people of prepare the limca okay এই triangle যেটো আছে এটো কি কৰে limca ভাল পায় the rectangle represent all the people of the dew এইটো যেটো rectangle আছে এটো dew এটা আমাৰ কোৱেশ্চনটো কি কৈছে which letter represent the people who prepare only dew and cake dew আৰু cake prepare কৰে only মানে combine নহয় only dew আৰু cake দুটা কৰে so কেকত এটো ৰেক্টেংগল চাব লাগিব আৰু ডিউত কি চাব লাগিব এটো স্কয়ার আৰু ৰেক্টেংগলৰ মাজত কমন কোনটো এই যেটো বি আছে ওকে এই বি আমাৰ কি ডিও ভাল পায় কেকও ভাল পায় ওকে সো পি যদি ধৰু অনলি ডিউ ভাল পাব কিন্তু কেক ভাল নাপায় যদি মই এ ধৰু এ ধৰিলে চোৱা এইটো ৰেক্টেংগল লিমকাও ভাল পায় ইয়াতে ডিও ভাল পায় কেকও ভাল পায় তিনটা ভাল পায় সো আমাৰ आंसर কি হ'ব এই যেটো বি আছে এটো আমাৰ आंसर অপশন 2 ইজ কারেক্ট সো এনেকৈ বেন ডায়াগ্রামৰ প্ৰবলেম এটা আর বহুত চান্স আছে ওকে 135 ৰ কোৱেশ্চন ইটুত
অলপমান মাথা মাৰিব লাগিব ইয়াতে কিয়নো এইটো চাওক গোটেইকেইটা আমাৰ কি হৈছে ট্ৰায়াঙ্গেল হৈছে অলমোষ্ট সিমিলাৰ গোটেইকেইটা একে যেনে লাগিছে ওকে ইয়াৰ পৰা আমি কি চাম ইয়াতে এইটোত মোৰ বহুত টাইম খাইছে বহুত এতে মানে অমিলটো বাছি ওলাব লাগে অৰ্ডন এইটো ফাইনালি মই ৰিজাল্টটো ওলাইছো এইটো হল 2 3 5 ওকে ইয়াতে চোৱা 2 হল আমাৰ কি ইভেন নাম্বাৰ আর বাকি দুটা কি অড 2 হল আমার যুগ্ম এইটো হল অযুগ্ম এটা যুগ্ম দুটা অযুগ্ম ইয়াতে এটা দুটা অযুগ্ম এটা যুগ্ম ঠিকই আছে এইটো আর এইটো ঠিকই আছে ইয়াতে এটা দুটা অযুগ্ম এটা যুগ্ম দুটা অড এটা ইভেন ইয়াতে চোৱা দুটা আমাৰ কি হৈছে ইভেন দুটা হৈছে এটা আমাৰ অড হৈছে সো এইটো আমাৰ কি অমিল সো অপশন ডি যেটো হয় এইটো আমাৰ কারেক্ট অপশন 4 তো হেটো মানে মিল আৰু অমিল সো এই কেটাত সো নাম্বাৰৰ লগত বেস কৰি আমি ওলাব লাগিব মানে যেনেকৈ হয় তুমি ওলাব পাৰা ওকে এটা কৈছে হাউ মেনি টাইম ডু দ্য হেণ্ড অফ দি ক্লক কইনসাইড ইন এ ডে এটা দিনত মানে হেণ্ড অফ দি ক্লকত কিমান হেণ্ড অফ দি ক্লক বেসিক্যালি সেকেন্ডৰ তো মেটাৰ নকৰে সো আৱাৰ আৰু মিনিটত কিমান টাইম এড হ'ব 12 টাইম এড হ'ব ওকে সো এই আমাৰ 130 ওকে সো 136 লৈকে আমাৰ হৈছে ওকে একচুয়ালি মানে দিনত বনাব ওলাইছিলো বহুত মানে ডিস্টার্ব মাজত বহুত ডিস্টার্ব হল বা মোবাইল ওভার হিটিং হৈ গৈছিল সো ভিডিও ডিস্টার্ব হৈছিল মই গমে বনাই তে ভাবিছিলো যে ৰিজনিংৰ পাৰ্ট 2 ওয়ান শর্টত বনাই দিম অবভিয়াসলি গোটেইকেইটা একেলগে এড কৰি এটা ভিডিও বনাম সো ৰিজনিং বহুত ইম্পৰ্টেন্ট অলমোস্ট 80% কোয়েশ্চনবোৰ মানে ৰিপিটেড মানে কি কনসেপ্টবোৰ সেম হৈ থাকে সো ৰিজনিং ইম্পৰ্টেন্ট জাস্ট এনেকুৱা কোয়েশ্চন থাকে বাস কনসেপ্টটো বুজি পালে হ'ল ওকে একো নাই এতিয়া আমি নিউকৈ স্টার্ট কৰো ওকে 137 ৰ পৰা সো যদি ৰাতি হৈছে হাতখন দেখিব নালাগে বাস আমি বুজি পালে হ'ল সো which of the following calendar will be the same as the calendar of the year 2003 2003 ৰ ক্যালেন্ডাৰটো নেক্সট কি ক্যালেন্ডাৰৰ লগত সেম হ'ব হেতু সুধিছে আমাৰ ওকে যেতিয়া এনেকুৱা কোয়েশ্চন আহিব মানে এটো এতে 203 আছে 203 বুলি কথা নাই এনি কোয়েশ্চন যদি এটো টাইপৰ আহে এটো ফৰ্মুলা ইউজ কৰিলে হ'ল ওকে সো এটো অল বেলেগ এটা পিডিএফৰ নিচিনা ওপেন কৰি লও অলপমান এক্সপ্লেইন কৰিব লাগিব এই কাৰণে ওকে সো এটো এনেকৈ লও ওকে আৰু কোনোবাই যদি এই পিডিএফটো যদি লাগে এই সলিউশনৰ পিডিএফটো লাগে জাস্ট হোয়াটসঅ্যাপ কৰিবা কল সল নকৰিবা হা 38269152 ওকে এটো হোয়াটসঅ্যাপ কৰিলে হ'ল মই সেন্ড কৰি দিম ওকে সো যদি যেটো ইয়াৰ আছে সাপোজ মোৰ এতে কিমান আছে 2003 মই 4 দি ডিভাইড কৰিম যদি 4 দি ডিভাইড কৰাৰ পিছত যদি মোৰ ৰিমাইন্ডাৰ যদি মোৰ বাকি ৰিমাইন্ডাৰ যদি মোৰ কি থাকে ৰিমাইন্ডাৰ যদি মোৰ 1 হয় তেতিয়া মই কি এড কৰিব লাগিব +6 এড কৰিব লাগে যোনটো ইয়াৰ আছে যদি ৰিমাইন্ডাৰ মই 2/3 থাকে তেতিয়া মই +11 এড কৰিম আৰু যদি ৰিমাইন্ডাৰ মোৰ 0 হয় তেতিয়া মই +28 এড কৰিম ওকে এতিয়া মোৰ কোয়েশ্চনটো হল যেটো কোয়েশ্চন গিভেন আছে 203 নেক্সট ইয়াৰৰ ক্যালেন্ডাৰ সেম কেতিয়া হ'ব 4 দি ডিভাইড কৰিম সো 4 5 * 20 0 ওকে 50 ওকে 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 মই ডিভাইড কৰিলে কিমান পাম 500 500 আৰু এক্সট্ৰা কিমান থাকিব +3 এ থাকিব ওকে সো এইটো হ'ব 4 * 500 + 3 সো এইটো আমাৰ হল ৰিমাইন্ডাৰ যেটো a = bq + r হি ফর্ম হৈছে এই যেটো r আছে এটো কি আমাৰ 3 ওকে সো আমাৰ ৰিমাইন্ডাৰ কিমান হল 3 এইটোত পৰি গৈছে এইটোত পৰিলে আমি এই ইয়াৰৰ লগত 203 ৰ লগত মই 11 এড কৰিম 11 এড কৰিলে 2014 2014 যেটো অপশন আছে এটো আমাৰ আনসার হ'ব অপশন এ ইজ কারেক্ট ওকে সো এটো এনেকৈ কৰিব লাগে তাৰ পিছত ইন এ সার্টেন কোড ল্যাঙ্গুয়েজ এতিয়া কোডিং ডিকোডিং এটা আহিব যে এটো আহিব বুলি কথা নাই বাস কোডিং আৰু ডিকোডিং তো আহিব ওকে she is a beautiful
এইটো কোডটো আমাৰ কেনেকৈ হৈ আছে অলপমান হেৰি কৰি লওঁ চিৰ ঠাইত আছে মেট ইজৰ ঠাইত আছে মাক বিউটিফুলৰ ঠাইত আছে বিট ওকে তাৰপিছত ৱাটাৰ বিউটিফুল এণ্ড ৱাটাৰ বিউটিফুলৰ ঠাইত আছে বিট এনৰ ঠাইত আছে কেপ আৰু ৱাটাৰৰ ঠাইত আছে আইৰণ তেতিয়া হাউ উইল বিউটিফুল বি ৰিটেন ইন দ্য লেংগুৱেজ বিউটিফুলৰ ঠাইত আমাৰ কি আছে বিট আছে অপশ্যনত ক'ত বিট আছে মক বিট কেপ অপশ্যন যিটো 4 আছে এইটো কাৰেক্ট এনচাৰ ওকে চ' 139 এইটো বুকলেট সিৰিজ বি হয় বাকি কোৱেশ্চনবোৰতো সেমে থাকিব ন এইটো যিটো আছে পইণ্টিং টু এ ফটোগ্ৰাফ এ পাৰ্চন সেড কিবা কিবি চ' এইটোৰ অপশ্যন 1 যিটো আছে সিস্টাৰ ইন ল এইটো কাৰেক্ট হ'ব বাকি এক্সপ্লেইন এইটো নকৰিলো ওকে এইটো অলপ ৰিলেশ্যন টাইপৰ হৈ গৈছে ওকে তাৰপিছত কি কৈছে 140 যিটো কোৱেশ্চন আছে ইয়াতে কেইটামান ৱৰ্ড দিয়া আছে এই ৱৰ্ডেৰে কোনটো ৱৰ্ড আমি গঠন কৰা সম্ভৱ হ'ব যেকেইটা লেটাৰ দিয়া আছে ইয়াতে সেইকেইটা লেটাৰ দ্বাৰা এই গেট যিটো আছে সেইটোৱে আছে জিও আছে ই আছে টি আছে বাকি এই ডটাৰো বনাব নোৱাৰি এইটোও বনাব নোৱাৰি এইটোও বনাব আমি অনলি বনাব পাৰি জি ই টি গেট যিটো অপশ্যন আছে সেইটো আমাৰ কাৰেক্ট আনসাৰ ওকে চ' এইটো 141 যিটো কুৱেশ্যন আছে এনেকুৱা কুৱেশ্যনটো এটা নেক্সট এইটো থাৰ্ড পেজতো আহিবই চ' এইটোৰ কাৰণে ডিৰেকশ্যনটো আমি জানিব লাগিব তুমি যেনেকৈ মই যেনেকৈ বহিছোঁ এতিয়া সেনেকৈ হিচাপত ভাবিম তুমি যেনেকৈ বহিছা সেনেকুৱা হিচাপত ভাবিবা এতিয়া চোৱা ৰবি ট্ৰেভেল 4 কিলোমিটাৰ ষ্ট্ৰেট টুৱাৰ্ড চাউথৰ ফালে 4 কিলোমিটাৰ গৈছে চ' আমি সেইটো এই বস্তুটো বনাওঁ চাপ'জ এনেকৈ বনালোঁ এইটো নহয় বেলেগ এটা পেজ লওঁ অ'কে ইয়াতে লওঁ এতিয়া অলপ ভাল হ'ব ওকে চ' নৰ্থ চাউথ এতিয়া মই যেনেকৈ বহিছে সেনেকৈ বনাম চাপ'জ মোৰ এইটো আছে ইষ্ট আছে ইষ্ট নহয় ইষ্টটো ওপৰত হ'ব ৱেষ্ট এইটো নৰ্থ এইটো চাউথ এনেকৈ ল'বা ডাইৰেকশ্যনটো তেতিয়া ভাল লাগিব তে ৰবি ট্ৰেভেল 4 কিলোমিটাৰ ষ্ট্ৰেট টুৱাৰ্ডছ এ চাউথৰ ফালে আমাৰ 4 কিলোমিটাৰ গৈছে চাপ'জ মোৰ ৰবিয়ে ইয়াৰ ষ্টাৰ্টিঙৰ পইণ্ট হ'ল আমাৰ এইটো ইয়াৰ পৰা 4 কিলোমিটাৰ আহিছে 4 কিলোমিটাৰ আহিছে ওকে আহিল দেন হি টাৰ্ণ লেফ্ট চ' ইফালে আহিছে চ' লেফ্ট হ'লে ইফালে আহিব তলফালে হ'লে এনেকৈ 6 কিলোমিটাৰ যিটো গিভেন আছে 6 কিলোমিটাৰ ওকে ষ্ট্ৰেট গ'ল হি এগেইন টাৰ্ণ ৰাইট হ'লে এনেকৈ আহিব কিমান কিলোমিটাৰ আহিছে 4 কিলোমিটাৰ আহিছে ওকে হাউ ফাৰ ইজ ফ্ৰম দ্য ষ্টেট পইণ্ট এইটো পইণ্টৰ পৰা এই এণ্ডিং পইণ্টত ডিষ্টেঞ্চটো আমাৰ কিমান এইটো আমাৰ ওলাব লাগে চ' এইটো ওকে এইটো ষ্ট্ৰেট লাইন দিব লাগিব ওকে এইটোৰ পৰা এইটো ডিষ্টেঞ্চটো আমি ওলাব লাগিব ওকে এইটোৰ পৰা এইটো ডিষ্টেঞ্চটো ওলাব হ'লে ইয়াতে যদি 4 হয় ইয়াৰ পৰা ইমান হৈছে ইয়াতে কিমান হ'ব 4 হ'ব এইখিনি ইয়াৰ পৰা ডিষ্টেঞ্চ ওকে এইখিনি ডিষ্টেঞ্চ আমাৰ কিমান হ'ব 6 হ'ব এইখিনি আমাৰ 6 হ'ব এতিয়া আমি যদি লক্ষ্য কৰোঁ এইটো 90 ডিগ্ৰী এংগেল হৈছে এই পইণ্টৰ পৰা এইখিনিলৈকে আমাৰ কি হৈছে এটা ৰাইট এংগেল ট্ৰাইংগেল হৈছে ৰাইট এংগেল ট্ৰাইংগেলৰ কাৰণে হাইপোটেনিয়াছৰ ডিষ্টেঞ্চটো আমাৰ লাগে অবভিয়াছলি আমি কি কৰিব পাৰিম ওলাব পাৰিম সেইটো কাৰণত আমি কি কৰিম এইটো প্লাছ এইটো আৰু এইটো ক'লে এইটো টোটেল ডিষ্টেঞ্চ আমাৰ কিমান হ'ব 8 এইটো হ'ব 6 হাইপোটেনিয়াছ অবভিয়াছলি ওলাই যাব চ' 8 স্কোৱাৰ plus 6 square equal to 64 plus 36 is equal to 100 100 মানে কিমান স্কোয়ার 10 স্কোয়ার 10 স্কোয়ার 100 এইখিনি ডিস্টেন্স আমাৰ কিমান হ'ব 10 কিলোমিটাৰ হ'ব সো অপচন যেটো 10 আছে হেতু আমাৰ আনসাৰ হ'ব অপচন 3 is my correct answer সো এনেকুৱা কোৱেশ্চন এটা আহিবই ওকে সো নেক্সট কোৱেশ্চন টু ওকে which of the following will be the complete the relation given below ওকে এইটো চোৱা ABCD থাকাত আমি কি কৰিব লাগিব এতে BF IJ আছে DH KL আছে LO QT আছে নেক্সট কি হ'ব তলত অপচন সাইড আছে যেনেকুৱা এনেকুৱা নাম্বাৰিং কৰা থাকিব আমি কি কৰিম সাইডত ABCD নাম্বাৰটো গিভেন কৰি মিলাব লাগিব এতে কি আছে 12 13 17 20 এতে গ্যাপটো কিমান আছে 12 13 3 আছে 17 20 3 আছে 3 গ্যাপ কে নেক্সট টু কি নাম্বার হ'ব যেটো এইটো অপচন আছে অপচন 2 ইজ কারেক্ট হল ইমান এক্সপ্লেইন কৰি যোৱা নাই বিকজ এই ভিডিওটো বহুত লং হৈ আছে ওকে এখন নাই এতিয়া 143 কোৱেশ্চন এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় দা ৰেডিয়াস অফ এ সার্কেল ইনক্ৰিজেস বাই 5% এটা আমাৰ সার্কেল আছিল তাত
এইটো সার্কেলত আমি 5% ইনক্রিজ কৰিছো কি ৰেডিয়াস what is the percentage increase in its area 5% area increase কৰাৰ লগে লগে কিমান percentage increase হ'ব সার্কেলটো ওকে এতিয়া আমি অৰিজিনাল যেটো সার্কেল আছে এটো পাই r স্কয়াৰ হ'ব পাই r স্কয়াৰ পার্সেন্ট পাই r স্কয়াৰ আছিল এরিয়া আমি এটো r হ'ব আমাৰ এরিয়া সো সরি r হ'ব আমাৰ ৰেডিয়াস মানে ব্যাসাৰ্ধ ওকে সো আমি কি কৰিছো ব্যাসাৰ্ধক ইনক্রিজ কৰিছো কিমান পার্সেন্ট 5% ইনক্রিজ কৰিছো ব্যাসাৰ্ধক ওকে সো আমাৰ কি হ'ব r plus 5/100 of r so এটো ক্যালকুলেশন কৰিলে এলসিএম লম 100 so এফালে হ'ব 100r plus 5r is equal to so 105r/100 এটো হল আমাৰ নিউ যেটো সার্কেল হ'ব হেতু এতিয়া কিমান ইনক্রিজ হল ইনক্রিজ এরিয়া is equal to big circle যেটো আছে এটো পাই r suppose এটো এইখিনি নিউ যেটো রেডিয়াস হ'ব এটো নিউ রেডিয়াস r suppose পাই r1 so r1 স্কয়ার minus original r2 পাই r okay পাই r স্কয়ার okay so এতিয়া আমাৰ পাই এই r1 ৰ ঠাইত মই এইখিনি বহাই দিম so 105r/100 whole square minus pi r square okay okay এইটো মই বেলেগ কিবা এটাত কৰো নহলে লেটৰা হৈ যাব এইটো মই এটোত কৰো নহলে বেলেগ হৈ যাব আমাৰ কোৱেশ্চনটো আছিল এটো কোৱেশ্চনটো এটাকে থাকক ওকে আৰু সৰি এইটো এতে না ওকে ইনক্রিজ এরিয়া ওকে এটো হল ওকে তাৰ পিছত এতিয়া আমি ক্যালকুলেশন কৰিম ওকে ইয়াতে থাকিব পাই r স্কয়াৰটো মই বাহিৰত আনলো 105 হোল স্কয়াৰ মানে 11025 100 স্কয়াৰ মানে 10000 একেবাৰে লিখিলো পাই r স্কয়াৰ একে পাই r স্কয়াৰ মই কমন লব পাৰিম ওকে সো কমন লোৱাৰ পিছত আমাৰ কি হ'ব ইফালে থাকিব আমাৰ ডিভাইড কৰিলে 1 2 3 4 1.1025 minus 1 থাকিব সো ইফালে থাকিলে এটা সো এইখিনি থাকিব সো পাই r স্কয়াৰ ইনটু 0.1025 থাকিব সো এইখিনি হ'ব আমাৰ নিউ এৰিয়াটো আমাৰ ইনক্রিজ হ'ব এইখিনি আমাৰ কি হদিছে ইন পার্সেন্টেজ সো পাই r স্কয়ার ইনটু 0.1025 পার্সেন্টেজ মানে 100 আমি দিব লাগিব 100 দিলে আমি কি কৰিম এটো 1 এইটো পয়েন্টটো আমাৰ কিমান ঘৰ যাব 2 ঘৰ যাব 1.25% আমাৰ কি হ'ব ইনক্রিজ হ'ব এইটো তো থাকিবই সো 1.25% আমাৰ কি ইনক্রিজ হ'ব যেটো নিউ সার্কেল নিউ যেটো সার্কেল হ'ব সার্কেলের এরিয়াটো কিমান ইনক্রিজ হ'ব 10.25% আমাৰ ইনক্রিজ হ'ব সেনেকে আমি কৰিব লাগে ওকে নেক্সট চাও এটো হল রিজনিং বুকলেট সিরিজ বি বাৰে বাৰে কৈ আছো তোমালোকে কোৱেশ্চনবোৰ জাস্ট মিলাই চালে হল ওকে 144 চাও এতিয়া ইয়াতে আছে x equal to 2 to the power 8 আৰু x to the power x equal to 2 to the power y find the value of y আমাক y লাগে অপচন আছে কিবা কিবি থাকক আমি ভ্যালু হে উলাব লাগে ওকে সো ইয়াতে আমাৰ আছে ওকে x to the power 2 to the power 8 আছে সো আমি x to the power x is equal to 2 to the power y ইয়াতে আমি a to the power m bracket n is equal to a to the power m n ফর্মুলাটো আমি ইউজ কৰিম ওকে জাস্ট আমি x এর ভ্যালুটো পুট কৰি দিম 2 to the power 8 whole to the power 2 to the power 8 is equal to 2 to the power y okay it is 2 to the power 8 ক আমি 2 কিউব লিখিব পাৰি ব্ৰেকেট 2 to the power 8 আমি লিখিব পাৰি এইটো ফর্মুলা ইউজ কৰিম এইটো আমি এই যেটো আছে এইটো আমি m এটো n বুলি ভাবিম ওকে এইটো m আৰু n বুলি ভাবলে এইটো ফর্মুলা আমি লিখিব পাৰিম তো এইটো ফর্মুলা যদি মই লিখো 2 to the power 3 into 2 to the power 8 is equal to 2 to the power y যেতিয়া আমাৰ বেসটো সেম হ'ব এই যেটো পাওয়ার আছে পাওয়ারটো ইকুয়াল হৈ যাব সো আমি লিখিব পাৰিম ইয়াৰ পৰা y
is equal to 2 cube into 2 to the power 8 যেতিয়া base to same হয় power বোৰ আমাৰ add হয় 3 plus 8 is equal to 2 to the power 11 so y ৰ value টো কি হ'ব 2 to the power 11 is my answer okay একেবাৰে ইজি যিসকলে এডভান্স মেথমেটিক্স লৈছে সিহঁতৰ বাবেতো মানে ইজি হৈ আছে এইবোৰ ট্ৰেইনিং আগৰ পৰাই আছে এইটো একচুয়ালি ক্লাস 9 লেভেলৰ কোৱেশ্চন আমি মানে কোৱেশ্চনটো জাস্ট এনালাইসিস কৰিব লাগে ওকে সো এইটো আমি 2 টু দি পাৱাৰ কিমান আছে 11 সো 2 টু দি পাৱাৰ 11 অপচন 4 যেটো আছে এইটো আমাৰ কারেক্ট আনসার ওকে এতিয়া চাও 145 নম্বৰ কোৱেশ্চন এনেকুৱা কোৱেশ্চন আহিবই ইম্পৰ্টেন্ট আগৰ কোৱেশ্চনবোৰ মই চাই আহিছো if 4 at the rate 9 has 3 is equal to 1 that means এতে আমাৰ কি কৈছে so 4 at the rate 9 has 3 equal to 1 এইটো এই at the rate ৰ জাগাত কি বহালে 1 হ'ব at the rate ৰ জাগাত মই যদি ইয়াতে এইটো ধৰিছো at the rate এনেকুৱা এইটোৰ জাগাত মই কি কৰিছো মাইনাস ওকে মাইনাস দিলো আৰু হেছৰ জাগাত মই কি দিম প্লাস দিম সো এটুত মাইনাস দিছো হেছৰ জাগাত প্লাস নহয় ডিভাইড দিব লাগিব ওকে ডিভাইড দিব লাগিব এতে মই ডিভাইড দিছো ফাইনালি আমাৰ ইকুৱেশন হ'ব 4 minus 9 divided by 3 আমি কি জানো পডমাছ ৰুলটো ইউজ কৰিব লাগিব BOD MAS ব্ৰেকেট ওপেন ডিভাইড মাল্টিপ্লিকেশন এডিশন এন্ড সাবট্ৰাকশন সো আমি প্ৰথমে আমি কি কৰিম মাল্টিপ্লিকেশন কৰিম 9 divided by 3 is my কি হ'ব 4 minus 3 is equal to 1 that means at the rate মানে minus s মানে কি divide so at the rate মানে minus s মানে divide okay whole at the rate মানে minus s মানে divide okay 5 minus 6 divide 2 5 minus 3 is equal to 2 option 3 যেটো option 2 আছে এটো is correct is my answer so এনেকুৱা question আহিব এটো হল 146 140 গল 142 3 গৈছে 4 5 6 এটো কি বেলেগ নেকি আৰু ওকে 145 ওকে এটো গল 145 ওকে এতিয়া সো 146 ৰ কোৱেশ্চনটো কি কৈছে এতিয়া আমি কোৱেশ্চনটো জাস্ট পঢ়িব লাগে অলপ ধৈৰ্য ধৰিব লাগে ওকে ৰিজনিং পাৰ্টটো ইজি আছে জাস্ট অলপ ইউ হ্যাভ টু ৰিড এন্ড এনালাইসিস দ্যাট কোৱেশ্চন ওকে তাৰ পিছত ইচ এন্ড এভৰি কোৱেশ্চন ইউ হ্যাভ টু কারেক্ট ওকে সো ৰিজনিং যদি 30 আছে যদি মই 20 পাও সিলেকশনটো অবিয়াসলি ইজিলি হৈ যায় ওকে সো যদি 85 মই পাও এতিয়া মোৰ at least 1 lakh এটা সেভ হ'ব আন্ডার BPL category okay so if a certain language KINDEL is coded as ELDNK এতে যদি আমি চাও ইয়াৰ পৰা স্টার্ট হৈ ইফালে শেষ হৈছে ফাৰ্ষ্টৰ পৰা স্টার্ট হৈ এই উল্টা ভালৰ পৰা ইয়াতে স্টার্ট হৈছে ELDK উল্টা ভালৰ পৰা স্টার্ট হৈছে এইটোৱে লেটাৰ খালি উল্টাই দিছে মানে ELDNIK হৈছে সো EXOTIC কি হ'ব ফার্স্টত হ'ব CIT কত আছে CITOXE অপশন ইজ 3 বাস হৈ গেল এইটো প্যাটার্নটো ধৰিব লাগে তাৰ পিছত আপনা আপনি আহি যায় ওকে 147 is very easy find the odd one out of from the given option B D আছে C আছে B আৰু D ৰ মাজত কি আছে এটাই লেটাৰ আছে B C D C F ৰ মাজত C D F এটা লেটাৰ আছে M N ৰ মাজত এটাও নাই অপশন এটোৱে কারেক্ট আৰু E F ৰ E আৰু G ৰ মাজত কি আছে F আছে সো গোটেইকেইটাৰ মাজত এটা আছে কিন্তু এটোৰ মাজত নাই এটোৱে হল আমাৰ অড এটা অমিল এটো ওকে সো 148 এই গোটেইকেইটাৰ মিন আছে আমাৰ কিমান সো গোটেইকেইটা মিন হলে এই গোটেইকেইটা আমি কি কৰিব লাগিব এড কৰিব লাগিব এই গোটেইকেইটা এড কৰিম টোটাল নাম্বাৰ কিমান আছে 10 আছে ইজ ইকুয়াল টু 24 এটো ইফালে হলে ডিভাইড হ'ব ইনটু হ'ব তাৰ পিছৰ পৰা আমি x ওলালে আমি কিমান পাম অপচন যেটো 12 আছে ওকে এটো আমাৰ কারেক্ট आंसर ওকে 149 সোয়া নাই 150 সোয়া নাই বাস এখিনি সো রিজনিং আমার 30 কোয়েশ্চনের ভিতরে যদি তোমালকে 20 কোয়েশ্চন কারেক্ট কৰিব পৰা obviously সিলেকশন পাক্কা হৈ যাব সো গ্রামাৰৰ যদি তোমালকে 10 কৰা
সায়েন্সত যদি 40 কৰা 50 আৰু মেথছত 15 কৰিলা কিমান হ'ল 65 to 75 আৰু ৰিজনিঙত যদি এনেকে নাম্বাৰ পোৱা ৰিজনিঙত যদি তুমি এই ভাবিলো 15 পালো সো গোটেইকেইটা যদি মই এড কৰো obviously 85 that means you have selected for interview under BPL category. Okay, so all the best for your exam.